এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এখন ডাঙৰ আপডেট প্ৰদান কৰিম। তো যিসকল মহিলাসকলে আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, সেই সকল মহিলাই নিজৰ মোবাইল দি এনেকৈ বনাব পাৰিব আভা কাৰ্ড। তো কেনেকৈ বনাব পাৰিব আভা কাৰ্ড এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত আপোনালোকে জাষ্ট লিখিব ABHA কাৰ্ড। তো ABHA কাৰ্ড লিখি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ আহিব। তো আপোনালোকক দেখুৱাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান তলত লিখা চাব পাৰিব ক্ৰিয়েট আভা নাম্বাৰ। তো ক্ৰিয়েট আভা নাম্বাৰ যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গ'লে ইয়াত লিখা চাব পাৰিব ক্ৰিয়েট আভা নাম্বাৰ। তাৰ তলত তিনিটা অপশ্যন আপোনালোকে চাব পাৰিব। তো ইয়াতে ইউজিং আধাৰ, ইউজিং ড্ৰাইভিং লাইচেন্স, ইউজিং পান কাৰ্ড, ইয়াৰ মাজৰ পৰা যিকোনো এটা অপশ্যনত ক্লিক কৰি দিব। তো মই প্ৰথম অপশ্যনটোতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি তলত নেক্সট যে লিখা আছে নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে আধাৰ নাম্বাৰ যে লিখা আছে এইটো ঘৰত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই আই এগ্ৰি অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অকমান তলত চাব পাৰিব কেপচা 26+27 মোৰ কেপচা আহিছে। মই প্লাছ কৰি তলৰ ঘৰত বহাই নেক্সট অপশ্যনত ক্লিক কৰি দিম। তো আপোনালোকৰ ক্ষেত্ৰত মাইনাছো আহিব পাৰে। তো মাইনাছ আহিলে মাইনাছ কৰি তলৰ ঘৰত বহাই নেক্সট অপশ্যনত ক্লিক কৰি দিলেই আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এখন OTP আহিব। OTPটো অহাৰ পিছত এণ্টাৰ OTP যে লিখা আছে এইটো ঘৰত বহাই তলত নেক্সট অপশ্যনত ক্লিক কৰি দিব। তো নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে আধাৰ কাৰ্ডৰ সমস্তখিনি তথ্য চাব পাৰিব। চাই লোৱাৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ মোবাইল নাম্বাৰখন বহাই দিব লাগিব। তো এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ যে লিখা আছে এইটো ঘৰত বহাই তলত নেক্সট অপশ্যনত ক্লিক কৰি দিব। তো নেক্সট অপশ্যনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। যদি ইমেইল এড্ৰেছ আছে তেন্তে ইয়াতে বহাই গেট OTP অপশ্যনত ক্লিক কৰি দিব, অন্যথা স্কিপ ফৰ নাও যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ফাইনেলি আপোনালোকৰ আভা নাম্বাৰটো ক্ৰিয়েট হৈ যাব। তো এনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি আভা নাম্বাৰটো ক্ৰিয়েট কৰি আভা কাৰ্ডটো ডাউনলোড কৰি ল'ব। তো ডাউনলোড কেনেকৈ কৰিব লাগিব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। আজি আপোনালোকক জনাইছোঁ আভা কাৰ্ডটো কিয় বনাব লাগিব। তো আভা কাৰ্ডটো এই কাৰণতে বনাব লাগিব, আপোনালোকে যেনেকুৱাকৈ আয়ুষ্মান কাৰ্ড বনাইছে, আয়ুষ্মান কাৰ্ডৰ সহায়ত প্ৰতি বছৰ 5 লাখ টকাৰ ফ্ৰী চিকিৎসা লাভ কৰিব পাৰে। তেনেকুৱাকৈ আভা কাৰ্ডটো বনোৱাৰ পিছত আপোনালোকৰ যিবোৰ বেমাৰ আজাৰ হ'ব, সেই বেমাৰ আজাৰসমূহ আভা কাৰ্ডত সংযুক্ত কৰি ৰখা হ'ব। এখন হস্পিটেলৰ পৰা আনখন হস্পিটেলত যেতিয়া যাব, সেই আভা কাৰ্ডখন দেখুৱালেই কিন্তু আপোনালোকৰ বেমাৰৰ সম্পূৰ্ণ বিৱৰণ ডাক্তৰবোৰে চাব পাৰিব। তো সেইটো কাৰণতে আপোনালোকে আভা কাৰ্ডটো বনাই ল'ব। তো আভা কাৰ্ড বনোৱাত যদি কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত